এটা নতুন ঘৰৰ ৱাৰিং কৰিম তাৰে কিছুমান আপোনালোকক দেখুৱাম। এয়া কেচিং অনা হৈছে, কেচিং চাওক কাষ্টমাৰক লিখি দিয়া অনুসৰি কেচিং আনিছে। আপোনাৰ বেছি ৰুম 2টা ৰুমৰ ৱাৰিং হ'ব, তাৰ বাবে কেচিং আছে, ৱাল হোল্ডাৰ আছে, আপোনাৰ মডেলাৰ বৰ্ড অনা হৈছে। আপোনাৰ কাষ্টমাৰ নিজৰ পচন্দৰ মডেলৰ কোম্পানী ৱাই আনিছে। 1 mm আছে, 1.5 mm আছে। ইয়াতে এয়া ৱাই কোম্পানী চাব পাৰে, কাষ্টমাৰে নিজৰ চইজৰ অনুসৰি আনিছে। আপোনাৰ সেয়া ৱাল হোল্ডাৰ তলৰ বক্স, লগতে আপোনাৰ ইয়াতে চাব পাৰে বিভিন্ন ধৰণৰ বস্তু ইয়াত অনা আছে। চুইচ আছে, বিভিন্ন ধৰণৰ ৱাল হোল্ডাৰ, ইয়াৰ কেচিং লগাবৰ কাৰণে গুটকা, বিভিন্ন ধৰণৰ যেনেকুৱা এইটো 6 মডেলাৰ বোৰ্ড। কাষ্টমাৰ যেনেকুৱা পচন্দ কৰিছে কাষ্টমাৰে নিজে চ'ৰ্চ কৰি নিজে আনিছে। জাষ্ট মই কি লাগিব লিষ্টটো লিখি দিয়া হৈছে। ইয়াত আপোনাৰ বস্তুখিনি আপুনি এবাৰ চাই লওক, তাৰপিছত আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ। ইয়াৰ লগতে কাষ্টমাৰ আগতে অনা পুৰণা ৱাই আছিলে তাৰো লগাই দিব গৈছে। আমি ৱাই ঠিকে আছে, ৱাইখিনি ঠিক হৈ আছে, সেইটো কাৰণে আমি লগাই দিম বুলি কাষ্টমাৰক কথা দিছোঁ। এয়া ৱাই চাওক 1.5 আৰু লগতে 1 mm আছে। কাষ্টমাৰ নিজৰ চইজত আনিছে, আমি কোনো কোম্পানীৰ কথা কোৱা নাই। কাষ্টমাৰ যেনেকুৱা পচন্দৰ সেনেকুৱা পচন্দৰ কোম্পানী নিজে আনিছে। আমি কামৰ ফালে অকণমান আগবাঢ়োঁ। এই বৰ্ড ফিটিঙৰ বাবে বৰ্ড ফিটিং কৰা হৈ আছে। ৱাইখিনি কেচিঙৰ ভিতৰত লগোৱা হ'ল। আপোনালোকে বৰ্ডটো এনেকৈ ফিটিং কৰি ল'লোঁ আমি। ইয়াত বিশেষ একো নাই, লাইট ফেন নৰ্মেল ৱাৰিং। ইয়াত বিশেষ হেভি ৱাৰিং নাই। ইয়াত আপোনাৰ এই পিছতে এইটো ৰুমৰ পৰা এইপিনে ৱাই হওক লোৱা হ'ল। ইয়াতো সেই লাইট ফেন আদি এনেকৈ আছে। ইয়াত আপোনাৰ MCB লগোৱা হ'ব, MCB অনা হৈছে। বাকী এটা সিমানখিনি আৰু আপোনালোকে চাই লওক। ইমানেই আৰু। চব ফিটিং কৰি হৈ গ'ল। MCB অন কৰি এতিয়া ভিতৰৰ লাইটৰ চুইচটো দি আপোনালোকক দেখুৱাইছোঁ। এই ভাইটিটো অথনিৰ পৰা দিম বুলি ৰখি আছে, ভাইটিটো দিব লৈছে, এই দি দিলে লাইটে। আপোনাৰ ইয়াত অলৰেডি কাম সম্পূৰ্ণ এদায় হ'ল আৰু বিশেষ নাছিলে, 2টা ৰুমৰ কাম আছিলে, সেইবাবে এদিনতে কামখিনি কৰি এদায় কৰা হ'ল। মানুহ 2টাও লগত লৈ আহিলোঁ, সেইটো কাৰণে সোনকালে এদায় হ'ল। ইয়াত বিশেষ আৰু তেনেকুৱা একো কাম নাই। ইয়াতো সেই নৰ্মেল আৰু চকেট এটা, আপোনাৰ লাইট আৰু ফেন, বিশেষ তেনেকুৱা একো নাই। আপোনালোকৰ কাষ্টমাৰ নিজৰ ডিজাইনত চিম্পুলকৈ কৰাই লৈছে। ইয়াতো আপোনালোকে যদি কৰাব বিচাৰে আপোনালোকৰ নিজৰ চইচ মতে কৰিব পাৰে। ইয়াতো বিশেষ একো নাই। সেই ফেনখন ফিটিং কৰিবলৈ আছে, ফেনৰ কাম হোৱা নাই। ফেনখন কাষ্টমাৰে অনা নাই কাৰণে ফেনখন ফিটিং পিছত কৰিম বুলি কৈছে। ইয়াত বিশেষ তেনেকুৱা আৰু কাম তেনেকৈ স্পেচিয়েল একো কাম নাই দেখুৱাবৰ কাৰণে। নৰ্মেল সৰু সুৰা নৰ্মেল আপোনাৰ 2টা ৰুমৰহে, বিশেষ তেনেকৈ কোনো ডিজাইনত হেৰি কৰা নাই, ফল চিলিঙৰ হেৰি কৰা নাই, তেনেকৈ নৰ্মেল ৱাৰিং। ইয়াতে আৰু বিশেষ তেনেকুৱা একো নাই, আপোনালোকক দেখুৱালোঁ চব ফিটিং কৰি কাম কৰি। আপোনালোকক কিমান কি লগালোঁ, ফেনৰ পৰা আদি কৰি চব দেখুওৱা হ'ল। সিমানে আৰু নৰ্মেল। আপোনালোকে এনেকুৱা ধৰণৰ ইলেক্ট্ৰিচিটি কামৰ বাবে নৱ ইলেক্ট্ৰনিক্স যোগাযোগ কৰিব পাৰে। অকল ইলেক্ট্ৰিক ধৰণৰ সৰু সুৰাৰ পৰা আপোনাৰ ডাঙৰ কামৰ বাবে যোগাযোগ কৰিব পাৰে। লগতে CC কেমেৰাৰ কামৰো কাৰণে যোগাযোগ কৰিব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।